ৰাজ্যত ডাঙৰ ৰাজনৈতিক ধুমুহা হ'ব। সদনত ধুমুহাৰ আগজাননী দিলে মুখ্যমন্ত্ৰীয়ে। এইকেইদিন গৌৰৱ গগৈৰ পত্নীক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত আকৌ এবাৰ সদনত মুখ খুলিলে মুখ্যমন্ত্ৰী। যিগৰাকী ব্যক্তিৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ সংযোগ থকা বুলি খবৰ ওলাইছিল, সেই আলী শেখৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তত কি ওলাব সেয়াও সদনত ক'লে মুখ্যমন্ত্ৰী। SITৰ তদন্তত যি তথ্য ওলাব আমাৰ অন্তৰাত্মা কঁপি উঠিব। অসমৰ ৰাজনৈতিক জীৱনত এই তথ্যই ভয়ংকৰ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। আনহাতে আলী শ্বেখ 18 বাৰ ভাৰতলৈ অহা বুলিও তথ্য দিলে মুখ্যমন্ত্ৰী। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিলে যে অসমৰ SITয়ে পাকিস্তানক কি কৰিব। বাট আৱাৰ SIT ইজ so smart. Within 2 days আমি ডিস্কভাৰ কৰিলোঁ যে আলী তৌকিৰ শ্বেখ হেজ কাম টু ইণ্ডিয়া অন 18 টাইমছ। এজন পাকিস্তানী নাগৰিক 18 টাইমছ অসমলৈ ভাৰতলৈকে আহিলে আৰু এই গোটেই ইনভেষ্টিগেশ্যন কোনে কৰিলে? আমাৰ অসম পুলিচে। এতিয়া আমি গম পাম যে কোনে তেওঁক ইণ্ডিয়ালৈকে আনে, কোনে তেওঁক আতিথ্য দিয়ে, কি ঘটনা। উই আৰ গোয়িং টু গেট ইট মোৰ এণ্ড মোৰ। ইনিচিয়েল মোৰ হাতত যি তথ্য পৰিছে, it will be very, very fatal for the Congress party. It will be a complete difficult. যোৱাকালি মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক এটা টুইট কৰিছিলোঁ, just do not criticize me for politics. It is going to be huge. And I am repeating, the investigation has revealed certain very startling facts যিটো মই কল্পনাও কৰিব নোৱাৰোঁ। And I am speaking in this assembly as a most responsible person. মই এজন ৰেছপন্সিবল পাৰ্চন হিচাপে ইয়াত থিয় হৈ মই কৈ আছোঁ, the impact on Assam politics will be huge. গৌৰৱ গগৈক আকৌ এবাৰ টাৰ্গেট কৰিলে মুখ্যমন্ত্ৰী। পিতৃৰ বিৰুদ্ধে 3 দিন অভিযোগ উঠাৰ পিছতো নিমাত গৌৰৱ গগৈ। APSCৰ প্ৰসংগত আৰু কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক। 3 দিন নিজৰ পিতৃৰ ওপৰত অভিযোগ আহিছে, নো ষ্টেটমেণ্ট। নিজে বিয়াত টকা লোৱা কথা আহিছে, ইনকাম টেক্সত দেখুৱাইছোঁ বুলিও কোৱা নাই, নাই দেখুওৱা বুলিও কোৱা নাই। আৰু এই মানুহবিলাকে হৈছে নতুন অসমৰ একোজন চিৰজাগ্ৰত প্ৰহৰী। বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন কিয় ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে, সেয়াও সদনত সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনাৰ বাবে মোৰ একেবাৰে আগ্ৰহ নাছিল। কাৰণ জীৱনত আকৌ কৈছোঁ, সনাতন হিন্দু সংস্কৃতিৰ কাম কৰা বা এজন ফলোৱাৰ হিচাপে উই ন' হাউ টু ৰেচপেক্ট দ্য ৰিলেশ্যনছ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন সদনত আনিবৰ বাবে দাবী কোনে কৰি আছিলে? কংগ্ৰেছে দাবী কৰি আছিলে। কংগ্ৰেছে নিজেই জানিব লাগিছিল যে এই গোটেই ঘটনাটো আমাৰ চৰকাৰৰ দিনত হৈছে, গতিকে বোকাটো আমাৰ গাতে আহিব। উল্লেখযোগ্য যে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক ভাষণৰ পৰা আৰম্ভ কৰি আলী শেখৰ প্ৰসংগলৈকে বৃহস্পতিবাৰৰ দিনটোত সদনত বেছ আক্ৰমণাত্মক ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ব্যুৰ' ৰিপৰ্ট DY 365।